নমস্কাৰ। আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। ধ্যান আৰু যোগে আপোনাক শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব। আজিৰ দিনটোত আপোনাৰ ধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগত আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। বেলেগৰ জীৱনত হস্তক্ষেপ কৰাৰ পৰা আজি বিৰত হৈ থাকক। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া সাজ সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। আপোনাৰ বিশেষত্বৰ ব্যৱহাৰেৰে প্ৰফেশ্যনেলৰ বিষয়সমূহ সহজ কৰি সমাধান কৰক। আৰু এই ৰাশি লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে পৃথিৱীৰ ভিৰৰ মাজত আপুনি ক'ৰবাত হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্বক মূল্যায়ন কৰক। আপোনাৰ জীৱনৰ লগৰীয়া আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব। ঘৰত তিলৰ তেল দি তাত অলপ ক'লা বগা তিল মিহলাই চাকি জ্বলালে আপোনাৰ পাৰিবাৰিক সুখ লাভ কৰিব। বৃষ ৰাশি ফলাফল। ধ্যান আৰু যোগে আপোনাক শাৰীৰিক আৰু মানসিক ৰূপত সহায় কৰিব। নতুন যোজনাৰ আপোনাৰ চকুত লাভান্বিত হোৱা দেখা পোৱা আশা কৰা মতে আপুনি লাভ কৰিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজতা কৰাৰ আজি এটা ভাল দিন আহি আছে। সন্ধিয়া সময়ত যিখিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু ভাল যোজনাৰ পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে এই সময় অধিক প্ৰেম ভালপোৱা হওক। এই সময়ৰ সকলো সুযোগ যেনে চাকৰি আৰু ব্যৱসায় নতুন প্ৰস্তাৱ একেলগে আহিব পাৰে। আপোনাৰ দিন বহুত ধুনীয়া হ'ব। আজি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আজি আপুনি নিজৰ জীৱনৰ সংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰিব। যিকোনো কামৰ বাবে বাহিৰত যোৱা সময়ত কপালত ৰঙা টিকা পৰিধান কৰিব। আপোনাৰ আৰ্থিক পক্ষত সবল হ'ব। মিথুন ৰাশিৰ ফলাফল। জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি আৰু তাত দোষী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব পাৰে। এই অধিক পোৱা মনোভাৱে আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনত সুগন্ধি বিনষ্ট কৰিব পাৰে আৰু সন্তুষ্টতা ভৰাই জীৱন আশা ভংগ কৰি দিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাব। আপোনাৰ জ্ঞান আৰু পৰিহাসৰ আপোনাৰ ওচৰত চাৰিওফালে লোককো প্ৰভাৱিত কৰিব। আজিৰ দিনটোত প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতিৰ সময়ত পুৰণি কথাক লৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে। পৰ্যটনৰ ক্ষেত্ৰত আপোনাক বঢ়িয়া কেৰিয়াৰ প্ৰদান কৰিব। এই সময়ত আপোনাৰ উচ্চাকাংক্ষা বুজি পোৱা আৰু তাক সম্পূৰ্ণ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰাত সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। কৰ্মকাণ্ডত পূজা আৰু আজি ঘৰত অনুষ্ঠিত হ'ব। আপোনাৰ মৰম আৰু ভালপোৱাৰ আপোনাৰ জীৱন নগৰী আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। প্ৰেমৰ সম্পৰ্কত অধিক ভীষণভাৱে চলাবলৈ হ'লে অন্ধ ব্যক্তিসকলক সহায় আৰু সেৱা আগবঢ়াওক। কৰ্কট ৰাশিৰ ফলাফল। আপুনি বহু দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ গৈ আছে, তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশা আকাংক্ষা আছে। ঘৰত হোৱা কিছুমান পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্তু আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হ'ব। সঁচাকৈ আপোনাক বুজি পাব। শাৰীৰিক ব্যায়াম যেন এতিয়া আপোনাৰ কোনো প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাত ডুব গৈ থাকে। কাম আৰু ঘৰৰ চাপ আপোনালোকৰ খঙাল কৰিব পাৰে। ব্যস্ত দিন এটাত অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মদতকৈ বহুত মিঠা। সফল ব্যৱসায় আৰু কৰ্মজীৱনত লাভৰ বাবে ৰূপৰ হাৰ ডিঙিত পৰিধান কৰিব পাৰে। সিংহ ৰাশিৰ ফলাফল। আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোত সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোৱে বেছি প্ৰয়োজনীয় হ'ব। ঘৰুৱা কাম ভাগৰাই দিব পাৰে। ধৰণৰ হ'ব আৰু এইবিলাক মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। যি কাম আপুনি নিজে কৰিব নিবিচাৰে, বেলেগক সেই কাম কৰাৰ বাবে চাপ নিদিব। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদক বহুত সুখী হৈ যাব। এই দিনটোত বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতাত আজি আপোনাৰ প্ৰিয়জন অনুভৱ কৰিব। ফলদৰা গছ ৰুলে পৰিয়ালৰ বাবে খুবেই শুভ বুলি বিবেচিত হ'ব। কন্যা ৰাশিৰ ফলাফল। বহুত বেছি চিন্তাই আপোনাক মানসিকভাৱে কোঙা কৰি তুলিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী, নহ'লে ই আপোনাক মানসিকভাৱে আৰু শাৰীৰিকভাৱে পংগু কৰি দিব।
আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। যেতিয়া আপুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব। অধিক চিন্তা চৰ্চা অবিহনে হঠাৎ কৈ দিয়াৰ শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধ অপেক্ষা কৰক। পৰিস্থিতিত বিকশিত কৰা ব্যৱসায়িক সম্বন্ধৰ বাবে আপোনাৰ বহুত লাভ হ'ব। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিব। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। বৈবাহিক জীৱনৰ বহুত সমস্যা ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰীয়া আকৌ প্ৰেমৰ দিনকেইটা ঘূৰাই পাব। দান বৰঙণি আগবঢ়াই থাকিব লাগে, যেনে দুখীয়া মানুহৰ বাবে পৰিষ্কাৰ খোৱা পানী, আৰু বহুতো এনে কৰিলে জীৱনত ইতিবাচক সৌভাগ্য কঢ়িয়াই আনিব। তুলা ৰাশিৰ ফলাফল। কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। অনাকাংক্ষিতভাৱে সন্ধিয়া আগমন হোৱাৰ আত্মীয়ৰ বাবে আপোনাৰ ঘৰ ভৰি পৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাত এক কাৰণ দিব। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। সেই বস্তুবোৰ পুনৰাবৃত্তি কৰাটো যাৰ আপোনাৰ জীৱনত কোনো মুহূৰ্ত নাই, আপোনাৰ বাবে ঠিক নহয়। এনেকুৱা কৰাৰ ফলত আপোনাৰ সময় অপচয় হ'ব আৰু একো নহয়। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন নগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। আৰ্থিক অৱস্থাৰ উত্থান ঘটিব যদিহে আপুনি নাবালিকা বা মহিলাক সন্মান কৰে। বৃশ্চিক ৰাশিৰ ফলাফল। আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আজি আপোনাৰ সহোদৰৰে আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু তেওঁলোকৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে, যদিও অৱস্থা সোনকালে ভাললৈ আহিব। বন্ধুৰ লগত মিলি কিছু ভাল আৰু ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবৰ বাবে এয়া ভাল সময়। পুৰণি স্মৃতিক আকৌ মনত কৰি আপোনাৰ বন্ধুত্বক পুনৰ জীৱিত কৰক আৰু সতেজ কৰা এয়া উত্তম সময়। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে মনে মনে থাকক। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি, কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাক ওচৰলৈ ঘূৰি আহিব, যেতিয়া আপোনাৰ জীৱন অধিক ধুনীয়া হৈ পৰিব। দুখীয়া অথবা অৰ্থনৈতিকভাৱে পিছপৰা কন্যাবোৰক তেওঁলোকৰ বিয়া দিনা বিভিন্ন উপায়ে সহায় সহযোগ কৰক, যেনে লাগতিয়াল বস্ত্ৰ আৰু ধন ইত্যাদি সামৰ্থ্য অনুযায়ী আগবঢ়াওক। এইবোৰ কামে আপোনাৰ কৰ্মজীৱনত ভাল প্ৰভাৱ পেলাব। ধনুৰাশিৰ ফলাফল। বাহিৰত ঘূৰা মেলা অথবা বন্ধু বৰ্গৰ লগত দূৰণি ঠাইলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। আজিৰ দিনটোত অন্য কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হ'ব। যদি আপোনাৰ লগৰীয়াই আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে তেন্তে বহি মেলি আপোনালোকে এই কথা মীমাংসা কৰাৰ প্ৰয়োজন আছে। চিঠি পত্ৰ, লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনে সৰবৰাহ কৰাটো উচিত। বৈবাহিক জীৱনৰ ফালেদি চাবলৈ গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ঘৰত একুৰিয়াম এটা স্থাপন কৰি মাছবোৰক দানা খোৱালে আপোনাৰ ধনৰ বৃদ্ধি হ'ব। মকৰ ৰাশিৰ ফলাফল। সুখী জীৱনৰ বাবে আপোনাৰ জেদী আৰু বেপৰোৱা স্বভাৱটো বৰ্জন কৰক, কাৰণ ইয়াৰ ফলত অকল সময় বৰবাদ হ'ব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক। যদি আপুনি এনেকুৱা নকৰে তেন্তে তেওঁলোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ বহুত ব্যয় হ'ব। বিবাদ, মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰা অভ্যাসটোক গুৰুত্ব নিদিব। আজি আপোনাৰ প্ৰেমাস্পদক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। এই ৰাশিৰ মানুহৰ যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত তেওঁলোক আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকৰ এনেকুৱা অনুভৱ হ'ব যে তেওঁলোক ইয়াতকৈ ভাল চাকৰি পাব পাৰিলেহেঁতেন। এই ৰাশিৰ লোকসকলক আজি নিজৰ বাবে সময় উলিওৱাটো নিতান্ত জৰুৰী। যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিকভাৱে ভাগি পৰিব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰণ দেখা পাব। ক'লা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। কুম্ভ ৰাশিৰ ফলাফল। আপোনাৰ নিজৰ ভাৱনাবোৰৰ নিয়ন্ত্ৰণ
কৰাত অসুবিধা পাব পাৰে। আপোনাৰ অন্য ধৰণৰ ব্যৱহাৰ লোকসকলক আচৰিত কৰি তুলিব পাৰে আৰু এইবাবে আপুনি হতাশ হৈ পৰিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটাৰ চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হ'ব। যাক আপুনি ভাল পায় তেওঁলোকৰ লগত উপহাৰ আদান প্ৰদান কৰা আজি ভাল দিন। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতা ব্যৱহাৰ কৰক। ঘৰৰ সৰু সদস্যৰ লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ যাব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। ত্ৰিফলাৰ সেৱন কৰক। যিকোনো পদ্ধতি দি আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। মীন ৰাশি ফলাফল আপোনাৰ ননৰ্থক স্বভাৱৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পৰা নাই। এই সময়টোৱে এইটো কথা বুজাবৰ সঠিক সময় যে অধিক চিন্তা কৰি থকা অভ্যাসটোৱে আপোনাক বুজাৰ ক্ষমতা হ্ৰাস কৰি দিছে। পৰিস্থিতিৰ মুহূৰ্তসমূহ চাওক আৰু চাব যে জীৱনটো শুধৰণি আহি আছে। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰিব। নৱজাত শিশুৰ বেয়া স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এইফালে অতি সোনকালে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ডাক্তৰৰ পৰা ভালকৈ পৰামৰ্শ লওক, কাৰণ অৱহেলা আৰু দায়িত্বহীনতাই আপোনাৰ স্বাস্থ্য অৱস্থা বেছি বেয়া কৰিব। আপোনাৰ এই চমকিত আৰু উজ্জ্বল চকুৰ দুযোৰে আপোনাৰ প্ৰিয়জনৰ এন্ধাৰ ৰাতিও পোহৰ কৰি তুলিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিব। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটোত আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত কৰিব পাৰিব। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ভায়েকসকলক সময়ে সময়ে ৰঙা কাপোৰ উপহাৰ হিচাপে আগবঢ়াওক। ধন্যবাদ। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব সদায় সঠিক সময় সঠিক ৰাশিফল পাবৰ কাৰণে। ধন্যবাদ।